हेलो फ्रेंड्स आपनालोকক আকৌ এবাৰ স্বাগতম জনাইছো আপোনালোকৰ চেনেল লেট মি ফাইটলে। আজি আমি বুজিবলৈ চেষ্টা কৰিম শেয়াৰ এটা কিনা আগত কি চাব লাগে, এটা শেয়াৰ আমি কেনেকৈ কিনিম এই কথাটো আমি বুজিবলৈ চেষ্টা কৰিম। শেয়াৰ কিনিবৰ কাৰণে তো সবচে প্ৰথম আপোনাক লাগিব এটা ডিমেট একাউণ্ট। ডিমেট একাউণ্টটো আপোনাক খুলি দিব আপোনাৰ ব্ৰোকাৰে, যেনেকৈ মই প্ৰিভিয়াছ ভিডিঅ'টোত কৈছিলোঁ আপোনাক আপষ্টক্সৰ বিষয়ে, কেনেকৈ আপষ্টক্সে আপোনাৰ কাৰণে ডিমেট একাউণ্টটো খুলি দিব। আপষ্টক্স হয় ৰতন টাটাৰ ব্ৰ'কাৰেজ কোম্পানী, আৰু আপোনাৰ ডিমেট একাউণ্টটো লিংক থাকিব আপোনাৰ বেংক একাউণ্টৰ লগত। লিংকটো ডেছক্ৰিপশ্যন বক্সত আছে, আপোনালোকে তাৰ পৰা গৈ পেলাই আপষ্টক্স ডাউনলোড কৰি ল'ব পাৰে আৰু ষ্টাৰ্ট কৰিব পাৰে ট্ৰেডিং। আচ্ছা, আপুনি শ্বেয়াৰটো কিনাৰ আগত প্ৰথমতে বুজিব লাগিব আপুনি শ্বেয়াৰটো কিমান সময়ৰ কাৰণে কিনিব। শ্বেয়াৰটো আপুনি কিনিব পাৰে লং টাৰ্মৰ কাৰণে, অৰ্থাৎ বহুত সময়ৰ কাৰণে, নাইবা মিড টাৰ্মৰ কাৰণে, নাইবা শ্বৰ্ট টাৰ্মৰ কাৰণে। লং টাৰ্ম অৰ্থাৎ বহুত দীঘলীয়া সময়ৰ কাৰণে, মিড টাৰ্ম হৈ গ'ল 2 বা 3 মাহৰ কাৰণে, আৰু শ্বৰ্ট টাৰ্ম হৈ গ'ল আপোনাৰ এদিনৰ পৰা 1 মাহৰ কাৰণে। এতিয়া মই আপোনালোকক ৰেকমেণ্ড কৰিম আপোনালোকে সদায় লং টাৰ্মত ইনভেষ্ট কৰক। লং টাৰ্মত ইনভেষ্ট কৰিলে আপুনি 110% আপুনি প্ৰফিট পাবই পাব। কিন্তু ইনভেষ্ট কৰাৰ আগত আপুনি শ্বেয়াৰটোৰ ফাণ্ডামেণ্টেল চাই ল'ব লাগিব। ফাণ্ডামেণ্টেল চাবৰ কাৰণে সবচে প্ৰথম আপুনি যোনটো শ্বেয়াৰ কিনিব তাৰ চেলছ চাব, ছেকেণ্ডত চাব প্ৰফিট, থাৰ্ডত চাব কোম্পানী ৰিজাৰ্ভ, ফ'ৰ্থত চাব কোম্পানী ডেপ্ট মানে ধাৰ, চেলছ মানে আপোনাৰ এতিয়া কোম্পানীটোৰ ইয়েৰ অন ইয়েৰ 2015ত কিমান আছিলে, 2016ত কিমান আছিলে, 2017ত কিমান আছিলে, 2018ত কিমান আছিলে, এই চেলছটো আপুনি চাওক, চেলছটো লগাতাৰ বাঢ়ি গৈছে নে নাই। প্ৰফিটটো আপুনি চাওক প্ৰত্যেক বছৰে তাৰ প্ৰফিট হৈছে নে নাই। তাৰপিছত কোম্পানী ৰিজাৰ্ভ হৈ গ'ল, কোম্পানীৰ ওচৰত কিমান পইচা আছে, আৰু কোম্পানী ডেপ্ট মানে হৈ গ'ল মানে কি আছে, কিমান ধাৰ লাগি আছে কোম্পানীটোৰ ওপৰত। যদি কোম্পানীটোৰ ওপৰত 20 টকা ধাৰ আছে আৰু কোম্পানী ৰিজাৰ্ভ 10 টকা আছে, তেতিয়াহ'লে কোম্পানীটো আপুনি কেতিয়াও নিকিনিব। তাৰপিছতে চাব আপুনি প্ৰমোটাৰ হোল্ডিং। প্ৰমোটাৰ কি? প্ৰমোটাৰ সেইজন মানুহ হয় যোনজন মানুহে শ্বেয়াৰটো মুকলি কৰে। একচুৱেলি আপুনি বুজিবলৈ গ'লে মানে কি আছে, প্ৰমোটাৰক আপুনি কি আছে কোম্পানীৰ মালিক বুলিও ক'ব পাৰে। যেনেকৈ ৰিলায়েন্স কোম্পানীৰ প্ৰমোটাৰ হৈ গ'ল মুকেশ আম্বানী। সেইদৰে আদানী গ্ৰুপৰ প্ৰমোটাৰ কোন? গৌতম আদানী। তাৰপিছত আপুনি চাব লাগিব মেনেজমেণ্ট, কোম্পানী মেনেজমেণ্টটো কেনেকুৱা। এতিয়া কোম্পানীৰ মেনেজমেণ্টত আপুনি কি চাব, কোম্পানী মেনেজমেণ্টত যোন বহি আছে তেওঁলোকৰ এগেইনষ্টত কিবা কোৰ্ট কেছ চলি আছে নেকি, তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড কেনেকুৱা, আগতে তেওঁলোকৰ ওপৰত কিবা ফ্ৰডৰ কেছ লাগিছে নেকি, এই বস্তুটো আপোনালোকে একদম চেক কৰিব। এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়, ঠিক আছে। এই 6টা পইণ্ট চেক কৰক। তাৰপিছত এতিয়া কথা আহি গ'ল আপুনি কিনিবলৈ সঠিক দাম কেনেকৈ বিচাৰ কৰিব। এতিয়া কোনোবা এটা শ্বেয়াৰৰ আপুনি চবকুছ ফাণ্ডামেণ্টেল ভাল পাই গ'ল, কিন্তু সেইটো কিনিব পাৰি নে নোৱাৰি কেনেকৈ ডিচাইড কৰিব, কিনিবলৈ ৰাইট টাইম হয়নে নহয়। তাৰ কাৰণে আপুনি কি চাব লাগিব, পি ভেলু হয় প্ৰাইচ টু আৰ্ণ ৰেচিঅ'। মানে সেই শ্বেয়াৰটোৰ পৰা এটকা ঘটিবৰ কাৰণে মানুহে কিমান টকালৈকে খৰচ কৰিবলৈ ৰেডি আছে, ঠিক আছে। এটকা পাবৰ কাৰণে কিমান টকা খৰচ কৰিবলৈ ৰেডি হৈ আছে, তাকে পি ৰেচিঅ' বুলি কয়। এতিয়া পি ৰেচিঅ' বহুত ডিপেণ্ড কৰে। এতিয়া আপুনি চাব লাগিব ইণ্ডাষ্ট্ৰি পি। এতিয়া ধৰি লওক কোম্পানীয়ে মানে কি কয়, কোনোবা এটা কোম্পানী আপুনি শ্বেয়াৰ কিনিছে, সেই কোম্পানীটোৱে জোতা বনায়, তো জোতা বনোৱা বেলেগ বহুত কোম্পানী আছে, তো চবৰে মানে সেই ইণ্ডাষ্ট্ৰি, এইটো জোতা ইণ্ডাষ্ট্ৰি হৈ গ'ল, সেই জোতা ইণ্ডাষ্ট্ৰিৰ পি কি চলি আছে গম পাইছেনে। যোনটো জোতাৰ ইণ্ডাষ্ট্ৰি হৈ গ'ল, সেই জোতা ইণ্ডাষ্ট্ৰিটো পি কি চলি আছে সেইটোৰ লগত আপুনি কম্পেয়াৰ কৰি চাব লাগিব। যোনটো কোম্পানীৰ শ্বেয়াৰৰ পি আছে আৰু ইণ্ডাষ্ট্ৰি পি আছে, সেইটো কম্পেয়াৰ কৰি চাব লাগিব। যদি কোম্পানীৰ পি
বেছি হয় ইণ্ডাষ্ট্ৰি পিতকৈ তেতিয়াহ'লে শ্বেয়াৰটো নিকিনিব কিয় শ্বেয়াৰটো অভাৰ প্ৰাইচ হৈ আছে বেছি দামী হৈ আছে সেইটো তললৈ আহিবলৈ দিব ইণ্ডাষ্ট্ৰি পি তলত আহিব তেতিয়াহে আপুনি কিনিব ছেকেণ্ড যেতিয়া পি ভেলুটো শ্বেয়াৰৰ পি ভেলুটো ইণ্ডাষ্ট্ৰি পিতকৈ কম হৈ থাকে সেইটো সময়ত আপুনি কিনিব মানে শ্বেয়াৰটো আণ্ডাৰ প্ৰাইচ হৈ আছে এতিয়া কথাটো এনেকুৱা যেতিয়া মানে পিটো আপোনাৰ বাঢ়ি থাকে ইণ্ডাষ্ট্ৰি পিতকৈ তেতিয়াহ'লে শ্বেয়াৰৰ ভেলুটো তললৈ যায় যদি আপোনাৰ শ্বেয়াৰৰ পি কম থাকে ইণ্ডাষ্ট্ৰি পিতকৈ তেতিয়াহ'লে আপোনাৰ শ্বেয়াৰৰ ভেলু ওপৰলৈ যাব কিয় সি আণ্ডাৰ ভেলুড হৈ আছে মানে ধৰি লওক দুটাৰ শ্বেয়াৰৰ বাকী শ্বেয়াৰৰ দাম চলি আছে 50 টকা এইটো শ্বেয়াৰৰ ভেলু চলি আছে আপোনাৰ এইটো 50 পি চলি আছে দুটাৰ কোম্পানী ইণ্ডাষ্ট্ৰিৰ আৰু আপোনাৰ এই শ্বেয়াৰটো পি চলি আছে 40 টকা মানে কি আছে 40টোতো সৰু হৈ গ'ল 50তকৈ তাৰ মানে কি আপোনাৰ ভেলুটো আণ্ডাৰ ভেলুড হৈ আছে আপুনি যদি এই 7টা বস্তু ফ'ল' কৰে তেতিয়াহ'লে আপুনি এটা মোটা পইচা কমাব পাৰিব শ্বেয়াৰ মাৰ্কেটৰ পৰা আৰু শ্বেয়াৰ মাৰ্কেটত আপোনাৰ ইমান পইচা আছে আপুনি সেইটো হিচাপ কৰিব নোৱাৰে সদায় মানে কি আছে আপুনি চাওক সদায় এটা সৰু এমাউণ্টৰ পৰা ষ্টাৰ্ট কৰিব এইটো কথা মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট কথা সৰু এমাউণ্টৰ পৰা ষ্টাৰ্ট কৰিব আৰু কনচিষ্টেণ্টলি বাঢ়ি যাব গম পাইছেনে কনচিষ্টেণ্টলি আৰু আমি আমাৰ ফালৰ পৰা আজিৰ কাৰণে ৰেকমেণ্ডেশ্যন কৰিম উষা মাৰ্ট 60 টকাত কিনক কেইদিনমানৰ পিছত হয়তো 80 টকা হৈ যাব পাৰে মোৰ ৰেকমেণ্ডেশ্যনক ইমান বেছি বিশ্বাস নকৰিব নিজৰ ৰিচাৰ্চ আৰু এনালাইচিছৰ ওপৰত বেছি বিশ্বাস কৰিব আৰু আপোনালোকেও এনালাইচিছ আৰু ৰিচাৰ্চ কৰি পেলাই মোক কমেণ্ট ছেকশ্যনত জনাওক যে উষা মাৰ্ট 80 টকা যাব পাৰে নে নোৱাৰে যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব গম পাইছেনে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় বহুত মানুহে লগতে আহা বেল আইকনটো প্ৰেছ কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ন'টিফিকেশ্যন পাই থাকিব আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিব যদি আপোনালোকে ভাল পাইছে আৰু বৰ্তমানৰ কাৰণে বাই বাই আকৌ লগ পাম